নীটক লৈ যিটো হৈছে ইতিমধ্যে আমাৰ কৈছে, কিন্তু সবতছে দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰী মহোদয়ে কয় যে অসমৰ যুৱ সমাজে অসমক যদি লিড কৰিব লাগে IAS IPS ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। মই মুখ্যমন্ত্ৰী মহোদয়লৈ পোনপটীয়াভাৱে এটা প্ৰশ্ন আজি এৰিব বিচাৰিছোঁ যে যোৱা সময়খিনিত প্ৰায় 9,000 চৰকাৰী স্কুল বন্ধ কৰা হৈছে। স্কুল বন্ধ কৰি মুখ্যমন্ত্ৰীয়ে IAS IPS ডক্টৰ ইঞ্জিনিয়াৰ বনাৰ কথা কোৱাটো কিমান যুক্তিসংগত। দ্বিতীয় কথাটো হৈছে এইটো মই কোৱা কথা নহয়, বিধানসভাৰ যিটো আপোনাৰ যদি আঁকৰা চাই পৰিসংখ্যা চাই যোৱা সময়খিনিত এই সবকা সাথ সবকা বিকাশৰ চৰকাৰৰ দিনত প্ৰায় 6,24,000 ল'ৰা ছোৱালীয়ে চৰকাৰী স্কুলত যি পঢ়ি আছিলে তেওঁলোকে প্ৰাইমেৰী স্কুলৰ পৰা তেওঁলোকে ড্ৰপ আউট হৈছে, মানে স্কুললৈ নোযোৱা হৈছে। 15,64,000 ল'ৰা ছোৱালীয়ে মিড ডে মিল দি থকাৰ পিছতো স্কুল নোযোৱা হৈছে। এই অনীহা অহাৰ কাৰণটো কি ইও এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়লৈ আজি প্ৰেছ মিটৰ যোগেদি কৰিব বিচাৰিছোঁ যে আপোনালোকে ঢাক ঢোল ঠিকেই বজাইছে, চূণ তেল ঠিকেই সানিছে, কিন্তু যদি ইনফ্ৰাষ্ট্ৰাকচাৰ হিউমেন ৰিচোৰ্চৰ কথাত যদি আপোনালোকে চিন্তা নকৰে, শিক্ষা ব্যৱস্থাটোক যদি আপোনালোকে প্ৰাধান্য নিদি বাকী চূণ তেল আৰু অভাৰব্ৰিজত লাগি থাকে, তেতিয়াহ'লে আমি কেনেকুৱা এটা দিনলৈ গৈ আছোঁ। আজি নীটত 22 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়াৰ পিছত মোৰ শেষৰ প্ৰশ্নটো হৈছে যে নীটত এই যিটো তেওঁলোকে আজি তেওঁলোকৰ সময়খিনিত প্ৰায় 89 টাইমছ পেপাৰ লিক হৈছে। পেপাৰ লিক বন্ধ কৰিব পাৰিব নে এখন লিকেজ চৰকাৰ? দ্বিতীয় কথাটো হৈছে যে এওঁলোকে ধৰ্মেন্দ্ৰ প্ৰধানক কি কাৰণতে বৰখাস্ত কৰিব পৰা নাই বা তেওঁ নিজেই কিয় নৈতিকতা দায়িত্ব স্বীকাৰ কৰি এতিয়ালৈকে তেওঁ ৰিজাইন দিয়া নাই। গতিকে মই বিশেষ নকওঁ, মই এটা কথাই ক'ব বিচাৰিছোঁ, এই চৰকাৰে মুখ্য প্ৰাধান্য যিবিলাক বিষয় এইবিলাকক বাদ দি এওঁলোকে ৰং ৰহইচ দলং বনোৱা বিল্ডিং বনোৱা এই কামবিলাকত ব্যস্ত হৈছে। কিন্তু এখন সমাজ গঠন কৰিবলৈ য'ত শিক্ষা ব্যৱস্থাক তেওঁলোকে মানে খুব প্ৰাধান্য দিব লাগিছিলে, সেই কথাটোত তেওঁলোকে প্ৰাধান্য দিয়া নাই। আমি এটা নিকা শিক্ষা ব্যৱস্থা বিচাৰিছোঁ, তাৰ দাবী জনাইছোঁ। আৰু শেষত যদিও ইয়াৰ লগত ৰিলেভেণ্ট নহয়, মই এটা কথা মুখ্যমন্ত্ৰীলৈ আজি ইয়াৰ পৰাই টানিছোঁ, মই মেডামৰ লগত পাতিছোঁ যে তেওঁলোকে দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা কয়। মই এটা কথাই আজি এৰি থৈ গৈছোঁ, পিছত আমি প্ৰেছ মিট যোগে ক'ম যে বিগত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমৰী ডাঙৰীয়াৰ ইমান যিবিলাক কেলেংকাৰী আছিল তদন্ত কেতিয়া হ'ব এই কথাটো আজি আমি প্ৰেছৰ যোগেদি এৰিলোঁ। পিছত আমি বাকী কথা বিতংভাৱে ক'ম।